আমি বিবাহিত মানুহ যদিওতো মাজে মাজে শ্ৰীমতীক গিফ্ট দিব লগা হয়। সেনেকৈ এবাৰ বিবাহ বাৰ্ষিকীত মই শ্ৰীমতীক এখন পিলপিলি গাড়ী গিফ্ট দিলোঁ আৰু গাড়ীখনৰ আগফালে এটা নাম লিখি দিলোঁ, মোৰ শ্ৰীমতী বনফুলি। তাইৰ নাম মানে বনফুলি। আনি দিয়াৰ পিছত তাই গাড়ীখন চালে, চাই উঠি খঙত ৰ'ব নোৱাৰি তালি টোপোলা বান্ধি মাকৰ ঘৰলৈ গুচি গ'ল। কিয় গুচি গ'ল জানে? মানে তাৰ তলত লিখা আছিল, মোৰ শ্ৰীমতী বনফুলিৰ তলত লিখা আছিল, মোৰ মৰমৰ শ্ৰীমতী বনফুলিৰ তলত লিখা আছিল ভাড়াত চলে। মানে মোৰ মৰমৰ শ্ৰীমতী বনফুলি ভাড়াত চলে। তাই আৰু থাকিব নেকি মোৰ লগত? মানে বিয়া বাৰু কৰাৰ পিছত সেই সংসাৰ কৰি মই এটা বস্তু ভালকৈ বুজি পালোঁ যে আমাৰ নাৰীসকল হৈছে সংবিধানৰ দৰে। কোন অনুচ্ছেদত কি থাকে একো গম নাপাওঁ, কিন্তু পুৰুষসকলে যেতিয়া উলংঘা কৰে তেতিয়াই সি গম পাই যায় যে অপৰাধ হৈ গ'ল। বিয়া হোৱাৰ পিছত এই নাৰীসকলৰ মানে এটাই সমস্যা, তেওঁলোকে তেওঁৰ পুৰুষজনক সদায় কি কৈ থাকে জানানে? যে তুমি মোক আগৰ দৰে ভাল নোপোৱা, আগৰ দৰে ভাল নোপোৱা, আগৰ দৰে ভাল নোপোৱা, সেই একে কথাই কৈ থাকে। আৰু সেইটো কথাৰ কাৰণে আমাৰ ভাৰতবৰ্ষৰ জনসংখ্যা একদম ৰাস্তাত খোজ দিব নোৱাৰা হৈছে। আৰু এই বৰ্ধিত জনসংখ্যাৰ প্ৰায় 50% জনসংখ্যা এটা কথাৰ কাৰণে বাৰে, ভয় খাব নালাগে বিয়া, একো নহয়।